মানে কিছুমানে ভাল পৰিব দেই, সেইটো চিধা কথা। এখন চিনেমা চালে পৰিবই, বহুতৰ পৰিব। আচলতে মই বহুত ধুনীয়া বনাইছে। মুভিখন বহুত ভাল আছিল। মই এজ এক্সপেক্টেশ্যনতকৈ মানে বিয়ণ্ড এক্সপেক্টেশ্যন। ভালে লাগিলে, কাহিনী ভাগ যথেষ্ট বৰ্তমান পৰিস্থিতিৰ লগত মিল খোৱাকৈ কৰিছে কাহিনীটো। ভাল লাগিছে, ভাল লাগিছে চিনেমা। অসমীয়া চিনেমা আমাৰ অসমৰ মানুহবোৰে চাব লাগে। আহক চিনেমাখন চাওক, ভাল হৈছে চিনেমাখন। কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ যিখিনি আমি কষ্টত ভুগিছিলোঁ সেইখিনি এতিয়া আমাৰ নতুন চৰকাৰৰ দিনত যে আমাক সঁচাকৈ এটা বাস্তৱত সফল ৰূপত ৰূপায়ণ কৰিব পাৰিছে, জনসাধাৰণৰ কাৰণে ভাল বাৰ্তা প্ৰেৰণ কৰিব পাৰিছে, তাৰ বাবে আমি সুখী। ভালে লাগিলে, কাহিনী ভাগ যথেষ্ট বৰ্তমান পৰিস্থিতিৰ লগত মিল খোৱাকৈ কৰিছে কাহিনীটো। ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। ধুনীয়া আছিল, যেনেকৈ পুলিচে কিছুমান পলিটিকেল প্ৰেছাৰৰ বাবে কিছুমান কাম কৰিব নোৱাৰে। এণ্ড মুভিখন বহুত ভাল আছিল। মই এজ এক্সপেক্টেশ্যনতকৈ মানে বিয়ণ্ড এক্সপেক্টেশ্যন। কি ক'ম, বহুত ভাল লাগিলে, বহুত ধুনীয়া চিনেমা। বিশেষকৈ পুলিচ অফিচাৰজন ভাল লাগিলে, আৰু যিটো কাহিনী মানে কিছুমানে ভাল পোকৰ পৰিব দেই, সেইটো চিধা কথা। এখন চিনেমা চালে পোকৰ পৰিবই, বহুতৰ পৰিব। আচলতে মই বহুত ধুনীয়া বনাইছে, আৰু কাহিনীও ধুনীয়া, দৃশ্যবিলাক ভাল, আৰু তাত কি দেখিবলৈ পাব। একচুৱেলি হয়, ধুবুৰীখনক চালে গম পাই যাব অসমৰ মানুহে অসমৰ পৰিস্থিতি আগন্তুক দিনত কি হ'বলৈ গৈ আছে। আৰু তাত সকলো দেখিব, লুঙি টুপি পৰা আদি কৰি চব দেখিব, ভাল লাগিব চিনেমা। চবেই চাওক, নোচোৱাকৈ এনেই বিতৰ্ক কৰি লাভ নাই, ফিল্মখন চালে বুজি পাব। ধুনীয়া লাগিলে চাই। যি 10টা বছৰত কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ যিখিনি আমি কষ্টত ভুগিছিলোঁ সেইখিনি এতিয়া আমাৰ নতুন চৰকাৰৰ দিনত যে আমাক সঁচাকৈ এটা বাস্তৱত সফল ৰূপত ৰূপায়ণ কৰিব পাৰিছে, জনসাধাৰণৰ কাৰণে ভাল বাৰ্তা প্ৰেৰণ কৰিব পাৰিছে, তাৰ বাবে আমি সুখী। ধন্যবাদ। ভাল লাগিছে, বহুত ভাল লাগিছে। ভবাতকৈ বহুত ভাল, বহুত ভাল। ভাল লাগিছে, বহুতকেইটা মেছেজ ৰাইজৰ মাজলৈ যাব যে খাকী পোছাকৰ আঁৰতো যে কিমান যন্ত্ৰণা থাকে, তেওঁলোকে যে মুক্ত কণ্ঠে যে কাম কৰিব নোৱাৰে, তেওঁলোকৰ যে হাত বন্ধা থাকে, তথাপিও যে তেওঁলোকৰ হাত লম্বা, এদিন হ'লেও তেওঁলোকে যে সেই পৰিচয় দিয়ে, সেইটো ভাল লাগিলে। গতিকে সমাজত ড্ৰাগছ নিৰ্মূল হ'ব লাগে, বাল্য বিবাহ নিৰ্মূল হ'ব লাগে, এইখিনি মেছেজ যাতে আমাৰ ৰাইজৰ মাজলৈ যায়। দৰ্শকে চাবহি লাগে, আদৰি ল'ব লাগে, আৰু বুজি পাব। তেওঁলোকে যিখিনি বুজি গৈছে সেইখিনি মুক্ত কণ্ঠে ক'ব লাগে, সেইটোৱে ভাল লাগিলে। ৰতনোদালৈ ধন্যবাদ থাকিল, বহুত ধন্যবাদ থাকিল। ৰতনোদাই ভাল চিনেমা এখন কৰিছে, ৰাইজৰ কাৰণে দিছে, ভাল লাগিছে। ভাল লাগিল, গোটেই কাহিনী ঠিকে আছে। মানে আৰক্ষীৰ যিটো বিড়ম্বনা সেইখিনি ধুনীয়াকৈ দেখাইছে, আৰু ছিষ্টেম যে মানে যিটো আমাৰ ছিষ্টেম আৰক্ষীক বিষয়লৈ সেইটো বুজি গৈছে। আৰু চবতকৈ মানে ভাল লাগিছে এইটো যে পুলিচ বিষয়াসকলৰ ভিতৰৰ মানুহখিনিক ভিতৰত কি হয়, তেওঁলোকে খুব বেয়া, আমি তেওঁলোক সমালোচনা কৰোঁ, কিন্তু তেওঁলোকে প্ৰেছাৰত থাকি কাম কৰে, সেইখিনি খুব নগ্নভাৱে উলিয়াইছে সেইটো মানে। আৰু ক'বলৈ গ'লে এপাত ধৰক এই ছিষ্টেমৰ প্ৰতি এপাত মানে এটা হেৰি হৈছে, এপাত কাণফলীয়া চৰ বুলি ক'লেও ভুল নহ'ব ছিষ্টেমৰ ওপৰত। ভাল লাগিছে, বহুত ধুনীয়া আছে, বঢ়িয়া বনাইছে। কাহিনীটো মানে লাইক ৰিলেট কৰিব পাৰি অলপমান, বা ফিকশ্যনেল হ'ব পাৰে, বাট ৰিলেট কৰিব পাৰি। ভাল লাগিছে, সুন্দৰ, ভাল লাগিছে, বঢ়িয়া বহুত মানে নিৰ্মূল হৈছেগৈ লাষ্টত, নিৰ্মূল হৈছেগৈ লাষ্টত, সেইটোৱে ভাল লাগিল। ভালে হৈছে, মজা অসমীয়া চিনেমা কাম বেক হৈছে আৰু ভাল লাগিছে। নমস্কাৰ, মই গণেশ দত্ত। আচলতে মই মঙলদৈ টাউনত আজি কিবা কিবি কামত ব্যস্ত আছিলোঁ। হঠাতে মোৰ ভাতৃপ্ৰতিম বিশ্বজিৎ ডেকা নামেই যাৰ পৰিচয়, এগৰাকী বিশিষ্ট নাট্যকাৰ পৰিচালক, যিগৰাকী নাটকে ইতিমধ্যে অসমকে নহয় ভাৰতৰ বিভিন্ন ঠাইত খলবলি তুলিছে। এই বিশ্বজিতে হঠাতে ফোন কৰিলে, দাদা চিনেমা চাব নেকি? মই কি চিনেমা? যে অসমীয়া চিনেমা খাকী। আচলতে অসমীয়া চিনেমাৰ প্ৰতি মোৰ দুৰ্বলতা আছে। মই ড্ৰিম থিয়েটাৰৰ কৰ্মচাৰীসকলে জানে যে ইয়াত অসমীয়া চিনেমা আহিলে মই চাওঁৱেই। এইটো সৰুৰ পৰাই অসমীয়া চিনেমাৰ প্ৰতি দুৰ্বলতা থকাৰ কাৰণে ইয়াত ক'লোঁ, ঠিক আছে চাম। গতিকে টিকেটৰ কথা চিন্তা কৰিব নালাগে, মই আপোনাক দেখুৱাম। গতিকে দেখুৱাম বুলি কোৱাৰ কাৰণে আহিলোঁ, আৰু প্ৰথমৰ পৰা শেষলৈকে থিয়েটাৰ চিনেমাখন চিনেমা খাকীখন চালোঁ। আচলতে অভিনয়ৰ পৰা আদি কৰি কাৰিকৰী যিখিনি আছে যথেষ্ট ভাল হৈছে। যদিও চিনেমাখনৰ বিতৰ্কৰ মাজত গৈছিলে, বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ অমল ভূঞা তেখেতৰ কাৰণে, তেখেতে কিছুমান মন্তব্যৰ কাৰণে অলপমান বিতৰ্কলৈ গৈছিল যদিও
এজ এ চিনেমা যথেষ্ট ভাল হৈছে আৰু অতুল দাক আমি জানিছিলোঁ এজন নাট্যকাৰ পৰিচালক হৈছে দক্ষ নাট্যকাৰ পৰিচালক হৈছে জানিছিলোঁ এগৰাকী দক্ষ সাংবাদিক হিচাপে জানিছিলোঁ কিন্তু আজি প্ৰথমখন চিনেমাতে তেখেতৰ নিজৰ দক্ষতাটো প্ৰতিপন্ন কৰিছে গতিকে মই ৰাইজক বিশেষ ক'বলগীয়া নাই চিনেমাখন মই চাই ভাল পাইছোঁ আপোনালোকে যদি পাৰে আহিব নিশ্চয় ভাল পাব তাকে কৈছোঁ আৰু আমাৰ বিশ্বজিতে অভিনয় কৰিছে বুলি মই জনা নাছিলোঁ বিশ্বজিতে নহয় দৰঙৰ প্ৰায় 15জন কলা কুশলী ইয়াৰ লগত জড়িত হৈ আছে ইয়াত আহিয়ে মই স্ক্ৰীণত দেখা পাই গম পালোঁ যে আমাৰ মানুহকেইটাও ইয়াত জড়িত হৈ আছে গতিকে বিভিন্ন পৰ্যায়ত বিভিন্ন অভিনয় কৰিছে কাৰিকৰী দিশতো আমাৰ মানুহ আছে গতিকে দৰঙী সন্তানখিনিক চাবৰ কাৰণে এবাৰ আহিব পাৰে ধন্যবাদ